Good evening everyone. ঠিক আছে নে? ব্যাকগ্রাউন্ড কালাৰটো চাচোন। ভিজিবিলিটি ঠিক আছে নে? হিষ্ট্ৰী পঢ়ি আছো, ভিজিবিলিটি ঠিক আছে? ঠিক আছে। ওকে। যোৱা ক্লাছত আমি হিষ্ট্ৰী ফাৰ্ষ্ট ক্লাছটো কৰিছিলোঁ ন? তাৰমানে আমি আগতে আমি ৱৰ্ল্ড হিষ্ট্ৰী শেষ কৰি পেলাই প্ৰথম পৰা আৰম্ভ কৰিছোঁ, কাৰণ ফাৰ্ষ্টত ফেজটো অলপ কামোৰ হয় হয়নে? চ' সেইকাৰণে মই একদম ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰা নাছিলোঁ, মই নৱদহৰ পৰা আৰম্ভ কৰি ৱৰ্ল্ড হিষ্ট্ৰী শেষ কৰিছিলোঁ। আৰু আজিৰ পৰা মানে কালিৰ পৰা আমাৰ কি হৈছে, হিষ্ট্ৰী একদম প্ৰথমৰ পৰা আৰম্ভ হৈছে, ঠিক আছে নে? এবাৰ শ্বৰ্ট ৰিভিজন এটা কৰি দিছোঁ, কালিৰ ক্লাছটো সকলোকে এবাৰ মনত পেলাই দিছোঁ। হিষ্ট্ৰী আমি পঢ়ি আছিলোঁ, হিষ্ট্ৰী আমি কেইটা ভাগত ভাগ কৰিছিলোঁ? হিষ্ট্ৰী আমি কেইটা ভাগত ভাগ কৰিছিলোঁ ক'ব পাৰিব নে? হিষ্ট্ৰী আমি কেইটামান ভাগত ভাগ কৰিছিলোঁ হয়নে? ইয়াৰ এটা আছিলে তোমাৰ প্ৰি হিষ্ট্ৰী বুলি কৈছিলোঁ, আমি কি কৈছিলোঁ মই? প্ৰি হিষ্ট্ৰী আছিলে, আৰু এটা আছিলে তোমাৰ প্ৰটো হিষ্ট্ৰী। কি আছিলে? প্ৰটো হিষ্ট্ৰী। তাৰপৰা আৰু এটা কি আছিলে? থাৰ্ডটো কি আছিলে? হিষ্ট্ৰী আছিলে। থাৰ্ডটো কি আছিলে? হিষ্ট্ৰী আছিলে হয়নে? হিষ্ট্ৰী। ইয়াত লিখা মেলা কোনটোত পোৱা নগৈছিলে আৰু কোন কেইটাত পোৱা গৈছিলে? প্ৰি হিষ্ট্ৰীত লিখা মেলা পোৱা গৈছিলে নে? প্ৰি হিষ্ট্ৰীত লিখা মেলা পাইছিলে নে? প্ৰি হিষ্ট্ৰীত একো ধৰণৰ লিখা মেলা পোৱা নাছিলোঁ মানে ৰাইটিং আছিলে নে? ৰাইটিং তাত নাছিলে, আৰু মানুহবিলাক কেনেকুৱা ধৰণৰ আছিলে? তেওঁলোক আছিল নমেডিক আছিলে, অঘৰী জীৱন যাপন কৰিছিলে। কি আছিলে? নমেডিক, মানে অঘৰী জীৱন যাপন কৰিছিলে। তেওঁলোক হৈছিলে ফুড গেডাৰাৰ কৰিছিলে, খাদ্য সংগ্ৰাহক আছিলে হয়নে? খাদ্য সংগ্ৰাহক আছিলে তেওঁলোক। কি আছিলে? খাদ্য সংগ্ৰাহক আছিলে। এইখিনি কথা কোৱা হৈছিলে হয়নে? তাৰপৰা আছিলে আমাৰ প্ৰটো হিষ্ট্ৰী। প্ৰটো হিষ্ট্ৰীত কি হৈছিলে বুলি কৈছিলোঁ? এই প্ৰি হিষ্ট্ৰীক আমি আকৌ ফাৰ্ডাৰ কেইটা ভাগত ভাগ কৰিছিলোঁ? ফাৰ্ডাৰ আমি শিলৰ এজত ভাগ কৰিছিলোঁ হয়নে? প্ৰি হিষ্ট্ৰীক আমি ফাৰ্ডাৰ কি কৰিছিলোঁ? আমি শিলৰ এজত ভাগ কৰিছিলোঁ, ৰাইট? শিলৰ এজত ফাৰ্ষ্ট আছিলে কি আমাৰ প্ৰি হিষ্ট্ৰী? ফাৰ্ষ্ট আমি কি আছিলে আমাৰ? পেলিঅলিথিক পিৰিয়ড হয়নে? পেলিঅলিথিক পিৰিয়ড। ওকে, লিথ মানে হৈছিলে কি? শিল। ওকে, পেলিঅলিথিক পিৰিয়ডক আমি কি বুলি কৈছিলোঁ? এটা নাম অল্ড ষ্ট'ন এজ বুলি কৈছিলোঁ, ৰাইট? আৰু সেকেন্ডটো কি আছিলে? আমি মেজলিথিক পিৰিয়ড, মেজলিথিক পিৰিয়ড। আৰু মেজলিথিক পিৰিয়ডত আমি কৈছিলোঁ মিডল ষ্ট'ন এজ বুলি কৈছিলোঁ। আৰু এটা আমি থাৰ্ডত পাইছিলোঁ আমি নিউ ষ্ট'ন এজ। কি পাইছিলোঁ আমি? নিউ ষ্ট'ন এজ বা কি আছিলে? নিঅলিথিক পিৰিয়ড বা নিউ ষ্ট'ন এজ বুলি আমি ফাৰ্ডাৰ ডিভাইড কৰি লৈছিলোঁ হয়নে? পেলিঅলিথিক পিৰিয়ডত মানুহবিলাক কি আছিলে বুলি কৈছিলোঁ? তেওঁলোক কি আছিলে? ফুড গেডাৰাৰ আছিলে হয়নে? নমেডিক আছিলে। ওকে, জুই আৱিষ্কাৰ সেই সময়তে হৈছিলে। ওকে, আৰু যেতিয়া জীৱ জন্তু পুহিবলৈ ল'লে, খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সেয়া কি হৈ গ'ল? তোমাৰ সেয়া নিঅলিথিক পিৰিয়ডলৈ আৰম্ভ হ'ল। মেজলিথিক পিৰিয়ড কি আছিলে? মেজলিথিক পিৰিয়ড তোমাৰ ৱেপনবিলাক শ্লাইটলি মানে লাহে লাহে কি হৈছিলে? গ্ৰেজুৱেলি মানে জোঙা হ'বলৈ লৈছিলে হয়নে? আৰু কি হৈছিলে? তোমাৰ তাত খেতি কৰা কাম আৰম্ভ হৈছিলে নি? নাই হোৱা। তাত কি হৈছিলে? পেইণ্টিং। আৰু পেইণ্টিঙৰ প্ৰমাণ ক'ত পোৱা যায়? পেইণ্টিঙৰ প্ৰমাণ তোমাৰ ভীমবেটকাত পোৱা যায় হয়নে? ভীমবেটকাত কি পোৱা গৈছিলে? পেইণ্টিঙৰ প্ৰমাণ পোৱা গৈছিলে। ওকে, ভীমবেটকাত কি পোৱা গৈছিলে? পেইণ্টিঙৰ প্ৰমাণ পোৱা গৈছিলে। এইখিনি আমি কালি ডিছকাশ্যন কৰিলোঁ। ওকে, আৰু আমি কি ডিছকাশ্যন কৰিছিলোঁ? আমি কৈছিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়াৰ পৰা আৰম্ভ হোৱা বুলি কৈছিলোঁ মই? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? তোমাৰ শিলৰ যুগৰ শেষ হোৱাৰ পাছতে, নিঅলিথিক পিৰিয়ড শেষ হোৱাৰ পাছতে কি আৰম্ভ হৈছিলে? আমাৰ যিটো আমাৰ চিভিলাইজেশ্যন আৰম্ভ হৈছিলে হয়নে? নিঅলিথিক পিৰিয়ডৰ পাছত কি হৈছিলে? তোমাৰ কপাৰৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তোমাৰ চালকোলিথিক পিৰিয়ড হয়নে? চালকোলিথিক কেতিয়া আহিছিলে? কপাৰৰ আৱিষ্কাৰ হোৱাৰ লগে লগে কি হৈছিলে? চালকোলিথিক পিৰিয়ড আহিছিলে। চালকোলিথিক পিৰিয়ডৰ পাছৰ পৰা আমি কি পাইছিলোঁ? আমাৰ কপাৰ মানে আৱিষ্কাৰ হোৱাৰ পাছৰ পৰা আমাৰ কি হৈছিলে? চিভিলাইজেশ্যন আৰম্ভ হৈছিলে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কিয় নাম দিয়া হৈছিলে? কাৰণ সিন্ধু নদী পাৰ হোৱাৰ কাৰণে সিন্ধু সভ্যতা বা ইণ্ডাছ চিভিলাইজেশ্যন বুলি কোৱা হৈছিলে। আৰু সেই গোটেই এণ্টায়াৰ চিভিলাইজেশ্যনটোৰ ভিতৰত হৰপ্পা নামৰ যিখন চিটি আছিলে, সেই চিটিখন প্ৰথমে উদ্ধাৰ হোৱাৰ কাৰণে, আৰু এই হৰপ্পা চিটিখন উদ্ধাৰ হোৱা বহুত দিনলৈকে কোনো ধৰণৰ চিটি ডিস্কভাৰ নোহোৱাৰ কাৰণে তাক কি নাম দিয়া হৈছিলে? হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হৈছিলে। এইখিনিয়ে গম পাইছিলোঁ আমি হৰপ্পা চিভিলাইজেশ্যনৰ। হৰপ্পাৰ প্ৰথম যিটো তোমাৰ ইনফৰমেশ্যন আছিলে সেইটো কোনে দিছিলে? জন মাৰ্শ্বেলে দিছিলে। মেছনে দিছিলে, চাৰ্লছ মেছনে দিছিলে। তাৰপৰা আহিলে জন মাৰ্শ্বেল, ঠিক আছে নে? আৰু ইয়াক পৰীক্ষা নিৰীক্ষা কৰিলে কোনে? কানিংহামে। আৰু এই খনন কাৰ্য যে মাইনিং কামটো কৰিছিলে কোনে? দয়াৰাম সাহানীয়ে। কিমান চনত? 1921 চনত। 1920 কি কৰিছিলে? দয়াৰাম সাহানীয়ে হৰপ্পা আৱিষ্কাৰ কৰিছিলে। আৰু হৰপ্পাত কি আৱিষ্কাৰ হৈছিলে আমি কালি আলোচনা কৰিছিলোঁ নে? হয়নে? ওকে, চ' হৰপ্পা আৱিষ্কাৰ, এই হৰপ্পা যিখন চিটি আছিলে, হৰপ্পা ক'ত আৱিষ্কাৰ হৈছিলে? ক'ত পোৱা গৈছিলে? ক'ত উদ্ধাৰ কৰা হৈছিলে?
তোমাৰ ক'ত আছিলে ৰবি নদী পাৰত হয় না ৰবি নদী পাৰত আচ্ছা এতিয়া কথাটো হ'ল যে তোমালোকে ভাবিছা যে কি উদ্ধাৰ হোৱা মানে কি হৰপ্পাখন কি হ'ল তাৰমানে ঠিক আছে তাৰ মানে উদাহৰণটো হ'ল চোৱা এতিয়া আমি সময়বিলাক আমাৰ কি হয় বিচি হয়নে চোৱা দেই এই যীশু খ্ৰীষ্টৰ জন্মৰ সময়খিনি কি বুলি কোৱা হয় বিচি বুলি কোৱা হয় হয়নে বিফৰ খ্ৰাইষ্ট জন্মৰ পাছৰ সময়খিনি কি বুলি কোৱা হয় মানে বিফৰ খ্ৰাইষ্ট বুলি কোৱা হয় আৰু জন্ম আগৰ ঠিক আছে জন্ম আগৰ সময়খিনি কি বুলি কোৱা হয় বিফৰ খ্ৰাইষ্ট বুলি কোৱা হয় ঠিক আছে সো যদিহে এই লাইনটো আমি যীশু খ্ৰীষ্টৰ জন্ম সময় বুলি ধৰো তাৰ আগলৈ সময়বিলাক এনেকে গৈ থাকিব হয়নে 500 100 300 তেনে গৈ থাকিব ওপৰলৈ হয়নে গৈ থাকিব তললৈ আহিলে কি হ'ব তললৈ আহিলে কি হ'ব আমাৰ কমি আহিব হয়নে কমি আহিব কিন্তু ইয়াত কি হয় উল্টা হয় ঠিক আছে ইয়াত কি চিষ্টেমটো উল্টা হয় তাৰ মানে ইয়াত কি হ'ব তোমাৰ বেছিৰ পৰা কমিব ঠিক আছে বেছিৰ পৰা কমি আহিছে আমাৰ এতিয়া যি পঢ়ি আছো আমি হিষ্ট্ৰীত কি হয় বিফৰ খ্ৰাইষ্টলৈকে কি হয় মানে বেছিৰ পৰা কমি আহে ঠিক আছে যদি তোমাৰ 1000 এডি থাকে 1000 বিসি থাকে 1000 বিসি পৰা আমি কি হ'ব আমি শেষৰ ফালে আহিম তাৰমানে আমি কি হ'ব আমি ইয়াত 600 বিসি আহিম মানে কিন্তু আমাৰ এতিয়া যেটো সন চলি আছে ইংলিশ ক্যালেন্ডাৰ মতে যেটো সন চলি আছে এটো কি হ'ব হেটো কমৰ পৰা বেছি আহিব ঠিক আছে কমৰ পৰা বেছি আহিব এই যেনেকে তোমাৰ 1947 ৰ পৰা এতিয়া কিমান হৈ গ'ল এতিয়া কিমান হ'ল 2024 সো তেনে কি হ'ব তোমাৰ সনবিলাক এই তাত কি উল্টাকে চলে আৰু তাৰ পাছতে কি হয় তোমাৰ এই লাইনডালৰ পাছতে কি হয় সিধাকে চলিবলৈ আৰম্ভ কৰে এইখিনি কনসেপ্ট মোৰ দিয়া আছে মানে যে বিসি এডি কি হয় এনো ডমিনি কি হয় এইখিনি আমি দিয়া আছে মানে বিফৰ খ্ৰাইষ্ট কি হয় এইখিনি আমি অলৰেডি আলোচনা কৰি ৰাখিছো ঠিক আছে ওকে সো এতিয়া আমি কি কৰিব লাগে এই যে চোৱা এই প্ৰায় 4,500 মান বছৰ আগতে এইবিলাক হৰপ্পা সিভিলাইজেশন চলি আছিল সো 4,500 মানে বয়স বহুত ধেমালি বয়সটো নহয় বহুতখিনি বয়স হয় না সো 4,500 বয়স 4,500 বছৰৰ আগত যদি কিবা এখন চহৰ বনিছিলে ঠিক আছে সেই চহৰখনৰ এতিয়াটো মাটিত পুত গ'ল হয় মাটিত পুত গ'ল লেয়াৰ বাই লেয়াৰ মাটিত পুত গ'ল ঠিক আছে সো এই মাটি খানি খনন কৰি তললৈ গৈ পেলাই পালেগে যে এটা ৰুম পালে সো ৰুমটোত আৰু সাইড খানি কৰি এটা কি পালেগে এখন নগৰ পালেগে আৰু যিখন নগৰ কি হয় সভ্য নগৰী বুলি কোৱা হয় তাৰমানে হৰপ্পা তাত কি উদ্ধাৰ হ'ল মাটিৰ লেয়াৰৰ তলত কি আছিল এইবিলাক পুত গ'ল কাৰণ বহুত বছৰ হ'ল সো তেনেকে কি উদ্ধাৰ হ'ল আমাৰ এই হৰপ্পান সিভিলাইজেশনৰ উদ্ধাৰ হ'ল ঠিক আছে সো হৰপ্পান সিভিলাইজেশনৰ বিষয়ে মই কালি কৈছিলো ঠিক আছে হৰপ্পা নামৰ ঠাইত কি হৈছিলে তোমাৰ কোন নদী পাত কি হৈছিলে সিন্ধু নদী পাত গোটেইবিলাক আহি পেলাই লগ লাগিছিলে ঠিক আছে সো তেনেকে হৰপ্পা সিভিলাইজেশনৰ আৰম্ভ হৈছিল এইখিনি কথা কালি কোৱা হৈছিলে কিবা দিগদাৰ আছে নেকি খেতিৰ প্ৰথম প্ৰমাণ ক'ত পোৱা গৈছিলে মেহৰগড়ত পোৱা হৈছিলে 7000 বিসি সময়ত ক'ত পোৱা গৈছিলে মেহৰগড় ক'ত আছে পাকিস্তানত খেতিৰ প্ৰথম প্ৰমাণ পোৱা গৈছিলে খেতি কি আছিলে প্ৰথম বাৰ্লি আছিলে খেতি প্ৰথম কি তোমাৰ বাৰ্লি খেতি পোৱা গৈছিলে হয়নে বা হুইট খেতি পোৱা গৈছিলে এইখিলে কালি একো কাউ ডাউট নহয় তাৰ পিছত প্ৰটো চালো প্ৰটো হিষ্ট্ৰী পাছত কি হৈছিলে প্ৰটো হিষ্ট্ৰী লিখা মেলা পাইছিলে নে একো লিখা মেলা পোৱা নগৈছিলে হয়নে প্ৰটো হিষ্ট্ৰী লিখা মেলা পাইছিলে নে লিখা মেলা পোৱা নগৈছিলে ৰাইট ওকে কাৰোবাৰ কিবা ডাউট আছে নেকি লেখা কালি ক্লাছটোত কোনোবাই কিবা বুজি নোপোৱা আছে নেকি তাৰে ওপৰত দিয়া নাই খেতিৰ বেছিভাগ প্ৰমাণ ক'ত পোৱা গৈছিলে বাৰু খেতি প্ৰমাণ ক'ত পোৱা গৈছিলে তোমাৰ মেহৰগড়ত পোৱা গৈছিলে ৰাইট এতিয়া চোৱা এই চহৰ কেইবাখনো আছিলে অকলটো হৰপ্পাই নহয় আৰু এই গোটেই চহৰবিলাক ক'ত গা কৰি দিছিলে গম পোৱা নে ক'ত গা কৰিছিলে ক'ব পাৰিবানে এই চহৰবিলাক বেছিভাগ ক'ত দিছিলে বাৰু এই চহৰবিলাক ক'ত পোৱা গৈছিলে বেছিভাগ ক'ব পাৰিবানে এখন এনে ৰাফলি মেপ এখন ড্ৰ কৰিছো কাৰণ পাকিস্তানৰ ভাৰতৰ সাইডটো চাব লাগিব সো বেছিভাগ কি হয় এই সিটিবিলাক কি হয় এই ভাৰত আৰু পাকিস্তান বৰ্ডাৰতে পোৱা গৈছে ঠিক আছে ভাৰত আৰু পাকিস্তান তাৰমানে বেছিভাগ পাকিস্তানতে আছে ঠিক আছে বেছিভাগ ক'ত আছে পাকিস্তানত পোৱা গৈছিল ৰাইট বেছিভাগ ক'ত পৰিছিলে পাকিস্তানত পোৱা গৈছিল সেই তেতিয়া এই চহৰবিলাক কি হয় গম পোৱা নে এই চহৰবিলাক যিবোৰ ডিস্কভাৰ হৈছিলে এই চহৰবিলাক কি হয় এই ডখৰ জায়গাতে বেছিভাগ পোৱা গৈছিল ঠিক আছে এই ডখৰ জায়গাতে এনে কৰি পেলাই বেছিভাগ পোৱা গৈছিল ঠিক আছে তাৰ মানে এটা বল নিচিনা এটা আকৃতি এটা ত্ৰিভুজৰ দৰে আকৃতিত এই চহৰবিলাক পোৱা গৈছিল ঠিক আছে চহৰবিলাক কি হৈছিলে এটা ত্ৰিভুজৰ দৰে আকৃতিত পোৱা গৈছিল জম্মু কাশ্মীৰৰ সাইডে যিখন পোৱা গৈছিল এখন মান্দা বুলি কোৱা হৈছিল এই জম্মু কাশ্মীৰৰ সাইডে যিখন পোৱা গৈছিল সেইখনক কি বুলি কৈছিল মান্দা জম্মু কাশ্মীৰৰ সাইডে যিখন চহৰ পোৱা গৈছিল সেইখনক কি বুলি কৈছিল মান্দা জে.এন.কে ফালে যিখন পোৱা গৈছিল কি কৈছিল মান্দা বুলি কোৱা হৈছিল মান্দা বুলি এখন পোৱা গৈছিল থাৰ্ডত তুমি আৰু আমাৰ সাউথৰ ফালে একেবাৰে শেষলে সাউথৰ ফালে এখৰে সাউথ মানে আমাৰ ওয়েষ্টৰ ফালে আছে ওয়েষ্ট মানে পাকিস্তানৰ ফালে এই সাইডে শেষত যিখন পোৱা গৈছিল চহৰ সেইখনক পোৱা গৈছিল তোমাৰ কি বুলি সুটকা গেন্দৰ কি বুলি কোৱা হৈছিল সুটকা গেন্দৰ
সুটকা গেন্দৰ ঠিক আছে না সুটকা গেন্দৰ বুলি এখন পোৱা গৈছিল ৰাইট সো এইফালে ঠিক আছে না এইফালে কি হ'ল সুটকা গেন্দৰ বুলি পোৱা গৈছিল আৰু আমাৰ যিখন তোমাৰ ইষ্টৰ ফালে ভাৰতৰ ফালে এখন পোৱা গৈছিল যিখন কৈছে মহাৰাষ্ট্ৰত আছে সেইখনৰ নাম কি তোমাৰ ডাইমাবাদ কি আছিল ডাইমাবাদ বুলি ইয়াত এখন পোৱা গৈছিল কি কৈছিল ডাইমাবাদ ঠিক আছে না ডাইমাবাদ ওকে ডাইমাবাদ বুলি এখন পোৱা গৈছিল ৰাইট সো এই কিখন ইম্পৰ্টেন্ট চহৰ ক'ত তাত ডিস্কভাৰ হোৱা মানে আমি ত্ৰিভুজটো যদি আমি গোটেই সীমাটো কথা কওঁ সো সীমাটোত এইখন আছিলে বুলি ক'ব পাৰি আৰু এখন আলামগীৰপুৰ বুলি আছিলে তোমাৰ এই সাইডে এখন আছিলে যিখন কয় আলামগীৰপুৰ কি বুলি কয় আলামগীৰপুৰ বুলি কোৱা হৈছিল এইবিলাক কি হয় এইবিলাক চহৰ হয় যিবোৰ চহৰ সভ্যতাত পোৱা গৈছিল আৰু সভ্যতাটোৰ নাম হ'ল তোমাৰ হৰপ্পান সভ্যতা বা সিন্ধু নদী সভ্যতা বুলি আমি ক'ব পাৰো এখিলে কাবাৰ দিগদাৰ আছে নে এই গোটেইবিলাক চহৰ কি হয় সিন্ধু নদী ওচৰে পাজৰে মানে সিন্ধু ৰিভাৰ সিস্টেম ইন্দাস ৰিভাৰ সিস্টেমৰ আশে পাশে গঢ় লৈ উঠিছিল ঠিক আছে নে এখিলে একো দিগদাৰ নাই মাতৃ দেৱীৰ মূৰ্তি ক'ত পোৱা গৈছিল বুলি কালি কৈছিলো মই হৰপ্পা ঠিক আছে নে হৰপ্পা খনন যেতিয়া হৈছিল তাত কি পোৱা গৈছিল তেতিয়া হৰপ্পা কোন নদী পাৰ আছিল হৰপ্পা কোন নদী পাৰ আছিল হৰপ্পা আছিল তোমাৰ হৰপ্পা কোন নদী পাৰ পোৱা গৈছিল তোমাৰ হৰপ্পা 1921 ত পোৱা গৈছিল দয়াৰাম সাহানীৰ দ্বাৰা ইয়াত ৰাবি নদী পাৰ পোৱা গৈছিল মানে ৰাবি ৰিভাৰৰ পাৰত ৰাবি নদীৰ পাৰত হয়নে ৰাবি নদীৰ পাৰত পোৱা গৈছিল কি পোৱা গৈছিল ইয়াত মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিল নে মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিল তাত তোমাৰ কুমাৰৰ যিবিলাক বস্তু সেইবিলাক পোৱা গৈছিল হয়নে ভঁৰাল পোৱা গৈছিল আৰু শ্ৰমিকৰ আবাস পোৱা গৈছিল কফিন বিউৰিয়েল পোৱা গৈছিল গ্ৰেভিয়াৰ্ড পোৱা গৈছিল হয়নে এইখিনি পোৱা গৈছিল নে মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিল নে মই কালি কৈছিলো নে মাতৃ দেৱীৰ মূৰ্তি প্ৰমাণ যে মাতৃ দেৱীৰ যে মূৰ্তি পাইছিলে মাতৃ দেৱীৰ মূৰ্তি কি প্ৰমাণ দিয়ে বাৰু আমাক তাত কোৱা হয় যে তাৰমানে তেওঁলোকে মাতৃ দেৱী অৰ্থাৎ মানে কি তেওঁলোকে মাতৃতান্ত্ৰিক সমাজ এখনো আছিল বুলি আমি ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ ঠিক আছে নে মাতৃ দেৱীৰ মূৰ্তি পাই গৈছিলে ভঁৰাল পোৱা গৈছিল তাত ডাঙৰ ভঁৰাল হয়নে ভঁৰাল পোৱা গৈছিলে ভঁৰাল আটাইতকৈ ডাঙৰটো কৈছিলে আটাইতকৈ ডাঙৰটো আছিল তোমাৰ কৈছিলে এইটো আমাৰ মহেঞ্জোদাৰোত আছিলে ৰাইট সো তাৰপৰা কি কৈছিল তোমাৰ গ্ৰেভিয়াৰ্ড পোৱা গৈছিলে RNH 37 বুলি এখন কি আছিলে তোমাৰ কবৰ পোৱা গৈছিলে মানে কি মৰিখালি পোৱা গৈছিলে মানে এইখিনি পোৱা গৈছিলে শ্ৰমিকৰ আবাস পোৱা গৈছিলে শ্ৰমিকৰ আবাস এইবিলাক পোৱা গৈছিলে কালি কৈছিলো ন শ্ৰমিকৰ আবাস পোৱা গৈছিলে হয়নে এইবিলাক পোৱা গৈছিলে হৰপ্পা যেতিয়া খনন কৰা হৈছিলে দয়াৰাম সাহানীৰ দ্বাৰা এইখিনি বস্তু পোৱা গৈছিলে আৰু কফিনত এতিয়া কি আছিলে কফিনত মানে কফিন যে কয় যে কিছুমানে তোমাৰ ইছলাম বা খ্ৰীষ্টানসকলে যেনেকৈ যে কফিনটো এনেকৈ নবনাই জানো আচ্ছা কফিন যে এনেকৈ থাকে যে সো কফিনত ভৰাই পেলাই কিবা হয় বিউৰিত মানে বাৰীত কৰা আছিলে হয়নে ঠিক আছে সো এইখিনি ক'ত পোৱা হৈছিলে তোমাৰ হৰপ্পাত পোৱা গৈছিলে সো হৰপ্পা চিভিলাইজেশ্যনৰ বিষয়ে আমি চালো ৰাইট সো বাকি কিখনো চাই ললো আমি চাৰিওফালে সীমাত কি আছিলে মানে ওপৰত আছিলে মান্দা এইফালে সুটকা গেন্দৰ হয়নে এইফালে সুটকা গেন্দৰ আছিলে ৰাইট সো আমি এতিয়া ফাৰ্ষ্টতে আমি কি ডিস্কভাৰ কৰিলে হৰপ্পা ডিস্কভাৰ কৰিছিলে হৰপ্পা ডিস্কভাৰ 1921 ত হৈছিলে দয়াৰাম সাহানীৰ দ্বাৰা কাৰ দ্বাৰা হৈছিলে তোমাৰ দয়াৰাম সাহানী তাত কি পোৱা গৈছিলে ক'লোৱে নেক্সট কি উদ্ধাৰ কৰিছিল তোমাৰ চানহুদাৰো কোনে উদ্ধাৰ কৰিছিল তোমাৰ গোপাল মজুমদাৰ কোনে কৈছিলে গোপাল মজুমদাৰ সেকেন্ডখন কি তোমাৰ চানহুদাৰো দাৰু হয়নে এইবিলাক দাৰু য'ত লাগি থাকিব ন এই দাৰু লাগিলে গম পাব যে সেইবিলাক পাকিস্তান হয় ঠিক আছে নে এইটো কোনে ডিস্কভাৰ কৰিছিলে গোপাল মজুমদাৰ কোন আছিলে গোপাল মজুমদাৰ ডিস্কভাৰ কৰিছিল তাত কি পোৱা গৈছিলে তাত কি পোৱা এটা ইংকপট পোৱা গৈছিলে ইংকপট চিয়াহী পোৱা গৈছিলে হয়নে তাত মাইকী মানুহৰ বস্তু পোৱা গৈছিলে মহিলাই যিবিলাক বস্তু ইউজ কৰে এইবিলাক মানে প্ৰসাধনৰ যিবোৰ সামগ্ৰী এইবিলাক পোৱা গৈছিলে তাত ডগে কুকুৰক খেদি থকা হয়নে ভৰিৰ ছাপ ফুটপ্ৰিন্ট পোৱা গৈছিলে হয়নে ক'ত কৈছিলে চানহুদাৰোখন কোনে আৱিষ্কাৰ কৰিছিলে গোপাল মজুমদাৰে কৈছিলে ঠিক আছে না তাৰপৰা তোমাৰ মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল তোমাৰ ৰাখেল দাস বেনাৰ্জী কি আছিলে মহেঞ্জোদাৰো 3 নম্বৰ আৰে মহেঞ্জোদাৰো মানে এই মহেঞ্জোদাৰো কোনে কৈছিলে ৰাখাল দাস বেনাৰ্জী ৰাখাল দাস বেনাৰ্জী
জি ৰাখেল দাস বেনাৰ্জীয়ে ডিস্কভাৰ কৰিছিল এইখন চহৰ হৈছিলে ডাঙৰ চহৰ আছিলে হয়নে লাৰ্জেষ্টখন আছিলে কোনখন তোমাৰ এই মহেঞ্জোদাৰোখন আছিলে ঠিক আছে নে ডাঙৰ চহৰ আছিলে ইয়াত কি ইয়াত ডাঙৰ ভঁৰাল পোৱা গৈছে ইয়াত ভঁৰালটো ইয়াৰ তুলনাত এই হৰপ্পা যিটো ভঁৰাল পাইছিলে হৰপ্পাৰ ভঁৰালটোতকে তুলনামূলকভাৱে ডাঙৰ ভঁৰাল তোমাৰ মহেঞ্জোদাৰোত পোৱা গৈছিলে এই মহেঞ্জোদাৰোত তোমাৰ গ্ৰেট বাথ পোৱা গৈছিলে কি পোৱা গৈছিলে গ্ৰেট বাথ ইয়াত কি কৈছিলে ভঁৰাল ইয়াত কি কৈছিলে ভঁৰাল পোৱা গৈছিলে ৰাইট ভঁৰাল ডাঙৰ ভঁৰাল নে সৰু ভঁৰাল ডাঙৰ ভঁৰাল ইয়াত পোৱা গৈছিলে ডাঙৰ ভঁৰাল গ্ৰেট বাথ মানে ডাঙৰ গা ধুব পৰা জেগা গ্ৰেট বাথ পোৱা গৈছিলে হয়নে ইয়াত তোমাৰ প্ৰেয়াৰ হল পোৱা গৈছিলে কি পোৱা গৈছিলে প্ৰেয়াৰ হল পোৱা গৈছিলে মানে সভা মানে টেম্পল লাইক প্লেচ পোৱা গৈছিলে টেম্পল লাইক প্লেচ য'ত তোমাৰ মিটিংবোৰ হয় টেম্পল লাইক প্লেচ য'ত তোমাৰ সভাবিলাক হয় ঠিক আছে নে সো তেনেকুৱা জেগা ক'ত পোৱা গৈছিলে তোমাৰ মহেঞ্জোদাৰোত পোৱা গৈছিলে আৰু ইয়াত কিবা তোমাৰ ডেন্সিং গাৰ্ল মানে নাচি থকা ছোৱালীৰ মূৰ্তি পোৱা গৈছিলে ঠিক আছে নে আৰু ইয়াত পশুপতি শিৱৰো কি পোৱা গৈছিলে চিট পোৱা গৈছিলে ডেন্সিং গাৰ্লৰ মূৰ্তি ক'ত পোৱা গৈছিলে মহেঞ্জোদাৰোত কি আছিলে ডেন্সিং গাৰ্ল চিচাৰ দেই ডেন্সিং গাৰ্ল চিচাৰ মূৰ্তি হ'ব ডেন্সিং গাৰ্ল পোৱা গৈছিলে আৰু কি কয় পশুপতি ওকে পশুপতি এই পশুপতি কি পোৱা গৈছিলে চিল পোৱা গৈছিলে এটা মূৰ্তি হয় ঠিক আছে নে এই পশুপতি বুলি এটা মূৰ্তি আছিলে যিটো মূৰ্তি তেওঁলোকে বহুতো স্কলাৰ্ছে কয় যে তেওঁলোকে পশুপতি নামৰ এজন দেৱতাকো পূজা কৰিছিলে বুলি ক'ব পৰা যায় ঠিক আছে নে সো হৰপ্পা আহিলে চান্দোদাৰো আহিলে মহেঞ্জোদাৰো আহিলে এই তিনিটা কোনে আৱিষ্কাৰ কৰিলে ক'লো হৰপ্পা দয়াৰাম সাহানী চান্দোদাৰো তোমাৰ গোপাল মজুমদাৰ থাৰ্ড হ'ল তোমাৰ ৰাখেল দাস বেনাৰ্জীয়ে কৰিলে এইখিনিকে হ'ল তাৰ ওপৰত দিয়া নাই নেক্সট আহিলে ৰোপাৰ যজ্ঞ দত্ত শৰ্মা ৰোপাৰ ঠিক আছে নে ৰোপাৰ বুলি এখন চহৰ ডিস্কভাৰ কৰিছিলে ৰোপাৰখন কোনে কৈছিলে তোমাৰ যজ্ঞ দত্ত শৰ্মা ঠিক আছে নে তাত কি পোৱা গৈছিলে গম পোৱা নে তাত মানুহৰ লগত মালিকৰ লগত জন্তুকো কি কৰা হৈছিলে পুতি দিয়া হৈছিলে মানে যেতিয়া তাত কবৰৰ যিবিলাক প্ৰমাণ পাইছিলে ন তাত কৈছিলে যে মানুহৰ লগত মানে মালিকৰ লগত একেটা কথা মানুহৰ লগত কি কৈছিলে কুকুৰক কি কৈছিলে পুতি দিয়া হৈছিলে হয় নে কুকুৰক মানে কি কবৰত দি দিয়া হৈছিলে একেলগে যেতিয়া মালিকজন মৰিব সেই কুকুৰটোকো যাতে পোহনীয়া কুকুৰটো কি বোলা হয় মাৰি পেলাই পুতি দিয়া হৈছিলে এইবিলাক পোৱা গৈছিলে তাত কি পোৱা গৈছিলে তাত বিল্ডিংছ পোৱা গৈছিলে ওকে আৰু কি তাত সয়লৰ বস্তুবিলাক সয়লৰ মূৰ্তিবিলাক তাত টেৰাকটা যিবিলাক মূৰ্তি সেইবিলাক পোৱা গৈছিলে তাৰপৰা তোমাৰ বানৱালী নামৰ এখন জেগা আছে যাক ৰবীন্দ্ৰ সিঙে ডিস্কভাৰ কৰিছিলে কি আছিলে বানৱালী কোনে ডিস্কভাৰ কৰিছিলে ৰবীন্দ্ৰ সিং কি নাম আছিলে বানৱালী ইয়াক কোনে ডিস্কভাৰ কৰিছিল তোমাৰ ৰবীন্দ্ৰ সিং ওকে এইকেইটা জেগাৰ বিষয়ে সিমানটা প্ৰশ্ন নাহে ঠিক আছে নে সব মই বেছি ইনফো দিয়া নাই এইকেইটাৰ পৰা সব যিকেইটা পায় সেইকেইটা পৰা দিছো মই ঠিক আছে নে সব বানৱালী কোনে ডিস্কভাৰ কৰিছিলে ৰবীন্দ্ৰ সিঙে ডিস্কভাৰ কৰিছিলে এইখিনিতে কাৰো একো ডাউট নাই ঠিক আছে নে বুজি পাইছা এইখিনিলৈকে বুজি পাইছা সো এইখিনিলৈকে ঠিকই আছে এতিয়া আমি কি চাম হৰপ্পাৰ আমি সমাজ ব্যৱস্থা কেনেকুৱা আছিলে হৰপ্পাৰ তোমাৰ যিটো মানে আৰবানাইজেশ্যন কেনেকুৱা আছিল টাউন প্লেনিঙৰ বিষয়ে অকমান চাই লওঁ হয়নে টাউন প্লেনিঙৰ বিষয়ে আমি অকমান চাই লওঁ কালাৰ এটা বেলেগ লাগে ওকে টাউন প্লেনিঙৰ বিষয়ে আমি অকমান চাই লওঁ সো কি হ'ব আৰবানাইজেশ্যন এণ্ড টাউন প্লেন ওকে হৰপ্পান civilization represent the first urban civilization in India ঠিক আছে নে এটা দা ফাৰ্স্ট আৰবান civilization আছিলে টাউন প্লেনিং কেনেকুৱা আছিল টাউন প্লেনিং was good হয়নে টাউন প্লেনিং কেনেকুৱা আছিল টাউন প্লেনিং এই মাৰ্কাৰটো চেঞ্জ কৰিব লাগিব দে ৰবা বৰ সাউন্ড দিয়ে টাউন প্লেনিং কেনেকুৱা টাউন প্লেনিং বহুত ভাল আছিল কাৰ হৰপ্পাৰ টাউন প্লেনিং বহুত ভাল তাত গম পোৱা কি আছিল তাত তোমাৰ গোটেই ৰাস্তাবিলাকে সৰু ৰাস্তাবিলাকে সকলোবিলাকে ইচ আদাৰ ইটোৱে হিটো একদম ৰাইট এংগলত কাটিছিলে ঠিক আছে নে ৰাইট এংগলত কাটিছিলে আৰু ডিভাইডিং সিটিজ ইনটু নাম্বাৰ অফ ৰেক্টেংগুলাৰ ব্লকছ তাৰমানে গম পোৱা তাত সিটি বিলাকক মানে এনেকুৱা ব্লকছ কাটিছিলে আৰু এটা ৰাস্তা এনেকে ধুনীয়াকে পাৰ হৈছে দিছে নে ধুনীয়া একদম মানে ওয়েল অৰ্গানাইজ আছিলে কাৰণ সেইবিলাকৰ পৰা গম পোৱা যায় যে কি বুলি গম পোৱা যায় যে হৰপ্পান civilization মানে হৰপ্পাৰ মানুহবিলাক কি হয় এটা সভ্য অৰ্থাৎ সিভিলাইজ মানুহ আছিলে আৰু সিভিলাইজ এটা একানে আৰবান কি বুলি কোৱা সিভিলাইজেশ্যন বুলি কোৱা হয় কিয় কোৱা হয় তাত মেইন ৰাস্তাবিলাক গম পোৱা তোমালোকৰ মেইনছত আহিব পাৰে যে হৰপ্পা civilization বিষয়ে লিখা যে হৰপ্পা civilization কোনবোৰ কথাৰ পৰা গম পাব পাৰি যে হৰপ্পা civilization এটা আৰবান civilization আছিল
তেতিয়া আমি ক'ব লাগিব যে তাত লেন্সবিলাক কৰিছিলে ৰাইট এংগলত ইটোৱে সিটো কাটিছিলে হয়নে আৰু গোটেই চিটিবিলাকক ৰেক্টেংগুলাৰ ব্লকছত ডিভাইড কৰিছিলে তাৰপৰা তোমাৰ যিবিলাক মেইন ষ্ট্ৰীট আছিলে মেইন ষ্ট্ৰীটটোৱে কানেক্টেড বাই নেৰ' লেন্স তাৰমানে অৰ্থাৎ যিবোৰ গাঁৱলীয়া যিবোৰ ৰাস্তা আছিলে সেই গাঁৱলীয়া ৰাস্তাবিলাকে কি কৰে সেই গাঁৱলীয়া ৰাস্তাবিলাকে গৈ পেলাই মেইন ষ্ট্ৰীটত লগ লাগেগৈ ঠিক আছে নে গাঁৱলীয়া ৰাস্তাবিলাক কয় মেইন ষ্ট্ৰীটত গৈ লগ লাগে যেনেকৈ এতিয়া আমাৰ চলি আছে মানে আৰু সিহঁতৰ কি হয় দৌৰবিলাক ঘৰবিলাকৰ দৌৰবিলাক কি হয় ধৰি লোৱা এইটো এটা ঘৰ হয় ইয়াত যদি এটা মেইন ৰোড পাৰ গৈছে ন এই ঘৰৰ দুৱাৰখনে মেইন ৰোডৰ ফালে নাথাকে ঠিক আছে নে ঘৰৰ দুৱাৰখন তোমাৰ পাঁচ চাইড থাকিব নহ'লে সিফাল থাকিব তাৰমানে এইটো ৰিপ্ৰেজেণ্ট কৰিছে যে ধৰি লোৱা সেই সময়ত কোনোবা গৰু গাড়ী গৈ থাকিব কোনোবা ঘোঁৰা গৈ থাকিব কোনোবা বিজনেছমেন গৈ থাকিব কুকুৰ দৌৰিব হয়নে চ' এই হাইৱেটোৰ পৰা হাইৱেটো মুখামুখিকৈ দুৱাৰবিলাক দিয়া নহৈছিলে দুৱাৰবিলাক পাছফালে দিয়া হৈছিলে তাৰ পৰা এইটো গম পাই যে তেওঁলোক আছিলে একদম ভাল চিন্তাশীল ব্যক্তি আছিলে যে তেওঁলোকে গম পাইছিলে যে যদি এইফালে যদি আমি মুখ কৰি দুৱাৰবিলাক দিওঁ তেতিয়া কি হ'ব এইফালে মুখ কৰি দুৱাৰবিলাক দিলে কি হ'ব ল'ৰা ছোৱালীবোৰ দৌৰি আহিব চ' দৌৰি আহোঁতে গাড়ীয়ে খুন্দিবৰ চান্স থাকে তাতো গাড়ী নাছিলে ন গৰু গাড়ী এইবিলাক থাকিলে ন এইবিলাক ঘোঁৰা চোৰা কেনেবাকৈ খুন্দিয়াব মেলিব বুলি ভয় কৰিছিলে তাত টাউনবিলাক হৰপ্পা টাউনবিলাকক তোমাৰ দুটা ভাগত ভাগ কৰা আছিলে এটা যে আপাৰ আছিলে ন এই আপাৰ মানে ওখ ওখ টাউনবিলাকক তোমাৰ চিটাডেল বুলি কোৱা হৈছিলে কি বুলি কোৱা হৈছিলে তোমাৰ চিটাডেল এই চিটাডেলবিলাকত কি হয় গম পোৱা নাই তাত মঠ মন্দিৰবিলাক নিৰ্মাণ কৰিছিলে তাত তোমাৰ যিবিলাক মিটিঙৰ কাৰণে এডমিনিষ্ট্ৰেটিভ কামবিলাকৰ কাৰণে তোমাৰ প্ৰশাসনিক কামবিলাকৰ কাৰণে ঠিক আছে নে চ' এই এডমিনিষ্ট্ৰেটিভ যিবিলাক কাম হয় এডমিনিষ্ট্ৰেটিভ কাম হয় এই এডমিনিষ্ট্ৰেটিভ কামবিলাকৰ কাৰণে তোমাৰ চিটাডেলবিলাক ইউজ কৰিছিলে আৰু ধনী মানুহবিলাকৰ কাৰণে ৰিচ পিপুলৰ কাৰণে তোমাৰ ঠিক আছে চ' এডমিনিষ্ট্ৰেটিভৰ কাৰণে তোমাৰ চিটাডেল ইউজ কৰিছিলে আৰু তোমাৰ মঠ মন্দিৰবিলাক কৰিছিলে ওপৰতে চিটাডেল আছিলে আৰু যিটো লৱাৰ টাউন আছিলে ন লৱাৰ টাউন আছিলে এই লৱাৰ টাউনবিলাকত মানুহে কি কৰিছিলে হেবিটেট আছিলে মানে এই লৱাৰ টাউনবিলাকে কৈছিলে তেওঁলোক থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে লৱাৰ টাউনবিলাকত থাকিবলৈ মানে ঘৰ বনাইছিলে ঠিক আছে নে থাকিবলৈ ঘৰ বনাইছিলে থাকিবলৈ লৈছিলে আৰু এই থাকিবলৈ যে লৈছিলে কিছুমান ডাঙৰ ডাঙৰ ঘৰ আছিলে আৰু সৰু সৰু ঘৰ আছিলে সৰু সৰু যিমানবোৰ ঘৰ আছিলে সৰু ঘৰবিলাকত কি আছিলে দুখীয়া মানুহবোৰ থাকিছিলে আৰু ডাঙৰ ডাঙৰ ঘৰবিলাকত ধনী মানুহবোৰ থাকিছিলে আৰু তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে তাত কি আছিলে তোমাৰ কি আছিলে তোমাৰ মানে ছ'চিয়েল ইনইকুৱেলিটি তাত আছিলে বুলি আমি ক'ব পাৰোঁ কাৰণ কি ডাঙৰ ঘৰবিলাক ধনী মানুহৰ কাৰণে আছিলে আৰু সৰু ঘৰবিলাক দুখীয়া মানুহবিলাকো আছিলে সেইকাৰণে আমি তাত আমি কি ইউজ কৰিব পাৰোঁ মানে কি বুলি ভাবিব পাৰোঁ আমি ধৰি ল'ব পাৰোঁ যে তাত ছ'চিয়েল ইনইকুৱেলিটিজ সেই তেতিয়াৰ পৰাই আছিলে ঠিক আছে নে আৰু এই ৰেচিডেঞ্চিয়েল বিল্ডিংছবিলাকত নিৰ্মাণ কৰিছিলে তলৰ যিবিলাক ঘৰ আছিলে হয়নে মানে তলৰ এৰিয়া ঠিক আছে নে চ' চিটাডেল মানে মঠ যিবিলাক আছিলে ওপৰৰ অংশ যিবিলাক মানে ওখ ওখ জেগা আছিলে সেই ওখ ওখ জেগাবিলাক এডমিনিষ্ট্ৰেটিভৰ কাৰণে ৰিচুৱেল নিয়ম নীতিৰ কাৰণে তোমাৰ হল নিৰ্মাণ হয়নে এই হল নিৰ্মাণ এইবিলাকৰ কাৰণে কি বনাইছিলে তোমাৰ চিটাডেলবিলাকত ইউজ কৰিছিলে আৰু তলত লৱাৰ টাউনবিলাক ডাউন যিবিলাক লেণ্ড আছিলে ন তাত মানুহ কি হৈছিলে তাত মানুহ থাকিবলৈ লৈছিলে আৰু তাত সৰু সৰু ঘৰবিলাক দুখীয়া মানুহৰ কাৰণে আছিলে সৰু ঘৰ দুখীয়া মানুহৰ কাৰণে আছিলে আৰু ধনী ঘৰ কি আছিলে তোমাৰ ধনী ঘৰ কি আছিলে ডাঙৰ ডাঙৰ ঘৰ আছিলে আৰু ধনী মানুহৰ কি আছিলে তোমাৰ ডাঙৰ ডাঙৰ ঘৰ আছিলে এইখিনিলে কাউটি জানাই তোমাৰ যিটো টাউন প্লেনিং প্ৰপাৰ টাউন প্লেনিং আছিলে তাত তোমাৰ ড্ৰেইনবিলাক ঢাকি ৰখা হৈছিলে মেন হ'লৰ ব্যৱস্থা কৰা হৈছিলে যাতে ড্ৰেইনবিলাক চফা কৰিব পাৰে তেওঁলোকৰ প্ৰপাৰ চেনিটেশ্যনৰ নলেজ আছিলে চাফ চিকুণতা হৈ আছিলে তেওঁলোক হয়নে চ' তোমাৰ যিবিলাক তাত পাইপ আছে ড্ৰেইনেজ ন চব ড্ৰেইনবিলাক তোমাৰ আণ্ডাৰগ্ৰাউণ্ড কৰি ৰাখিছিলে ঢাকি ৰখা হৈছিলে আৰু এই ড্ৰেইনবিলাক গৈ এটা জেগাত লগ লাগিছিলে ঘৰুৱা যিবিলাক লেতেৰা পানী যায় সেইবিলাক গৈ পেলাই মেইন ড্ৰেইনত গৈ লগ লাগিছিলে আৰু মেইন ড্ৰেইনবিলাক ঢাকি ৰখা হৈছিলে আৰু ঢাকি ৰখাৰ পৰিৱৰ্তে ড্ৰেইনবিলাকৰ ওপৰত তোমাৰ এটা মেইন হ'ল ৰখা হৈছিলে মানে কি মেইন হ'ল মানে এটা ইয়াত সোমাই পেলাই এইটো চফা কৰিব পৰা এটা চিষ্টেম তেওঁলোকে ৰাখিছিলে আৰু তাৰ পৰা ক'ব পাৰি যে সেই সময়ত মানুহবিলাক আজিৰ পৰা 4,500 বছৰ আগতে কি আছিলে সভ্য নগৰী কি আছিলে তোমাৰ চিভিলাইজেশ্যন আছিলে বুলি ক'ব পাৰি ঠিক আছে আৰু এটা চিভিলাইজেশ্যন আছিলে মেচ'পটেমিয়াত কৈছে ইৰাকত আছে এই বিষয়ে আমি ডিটেইল আলোচনা পাছত কৰিম ঠিক আছে তাত ঘৰবিলাক কিহেৰে নিৰ্মিত আছিলে তাত ঘৰবিলাক বাৰ্ণ্ট ব্ৰিক কি আছিলে বাৰ্ণ্ট ব্ৰিক মানে কি হাউচেছ আৰ মেড অফ বাৰ্ণ্ট ব্ৰিক মানে BURNT বাৰ্ণ্ট ব্ৰিক মানে কি পুৰা ইটা শিলৰ এজ দিছিলে IVC আমি কি নাপাওঁ আমি ইউজ অফ ষ্টন আমি ঘৰ বনোৱাৰ ক্ষেত্ৰত ইউজ অফ ষ্টন আমি নাপাওঁ ঠিক আছে নে মানে IVC মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ঠিক আছে তাত বাৰ্ণ্ট ব্ৰিক্স মানে পুৰা ইটা ইউজ কৰিছিলে ঠিক আছে মাটি পুৰি পেলাই ইটা বনাই পেলাই তেওঁলোকে ইউজ কৰিব লাগে বুলি তেওঁলোকে জানিছিলে এইখিনিলে কাৰোবাৰ কিবা ডাউট মাটি পুৰি পেলাই ইটা বনাই পেলাই তেওঁলোকে ইউজ কৰিব লাগে বুলি তেওঁলোকে জানিছিলে ইয়াত কিবা ডাউট ছ'চিয়েল ইনইকুৱেলিটি ক'ৰ পৰা গম পাই যেতিয়া তাত ঘৰবিলাক সৰু সৰু ঘৰ আছিলে ন সেইখিনি গম পাওঁ চেনিটেশ্যন আছিলে নে চেনিটেশ্যনৰ ব্যৱস্থা তেওঁলোকে জানিছিলে নে বহুত ধুনীয়াকৈ তেওঁলোকে চেনিটেশ্যনৰ ব্যৱস্থা জানিছিলে আৰু কি হৈছিলে তাত ৰাস্তাবিলাকে ৰাইট এংগলত কাটিছিলে ঠিক আছে আৰু কি হৈছিলে প্ৰতিখন টাউনক কি কৰাইছিলে তোমাৰ ৰাস্তাবিলাক পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিছিলে চব ৰাস্তা পূবা পশ্চিমা দিয়ে যাতে তোমাৰ পচোৱা বতাহ বলিলেও যাতে গোটেই ৰাস্তা চফা হৈ যায় যদি তোমাৰ পশ্চিমৰ পৰা বতাহ বলে তেতিয়াও
পশ্চিমৰ ৰাস্তা চাফা হৈ যায় দেখিছে পূবা পশ্চিমে কি হৈছিলে ৰাস্তাবিলাক নিৰ্মাণ কৰা হৈছিল ঠিক আছে নে ৰাস্তাবিলাকে কি হৈছিলে সৰু সৰু ৰাস্তাবিলাকে ডাঙৰ ৰাস্তা মানে মেইন ষ্ট্ৰীটত লগ লাগিছিলে তাৰ পৰা গম পাব পাৰি ব্যৱসায় বাণিজ্য চলি আছিল হয়নে এইখিনি কথা আমি গম পাব পাৰো এইখিলে কাবা কিবা আছে নেকি কাবা কিবা আছে নেকি এইখিলেকে আৰু এই ঘৰবিলাকত কি আছিলে ঘৰবিলাক আছিলে পাৰ্সোনাল ওয়েল আছিলে মানে কুঁৱা আছিলে কিচেন বেলেগকে আছিলে হয়নে সো প্ৰতিটো ঘৰৰ লগত তোমাৰ এটাচ কিচেন আছিলে তোমাৰ ওয়েল আছিলে ঘৰৰ এটা এটা পাৰ্টিকুলাৰ ঘৰৰ কাৰণে সো এইখিনি ওয়েল অৰ্গানাইজ ওয়েল ডিফাইন কি হয় এটা সিস্টেম আছিলে কোড আছিলে এইখিনি কোড আছিলে এইখিনি তোমাৰ হৰপ্পান সিভিলাইজেশনত পোৱা গৈছিলে হৰপ্পান সিভিলাইজেশনত পোৱা গৈছিলে কাবা কিবা দাও ঠিক আছে না এইখিলেকে একো দাও পোৱা নাই নহয় বাৰ বৃক্ষ আছিলে তাত লোথাল বুলি এডোখৰ জেগা আছিলে যিডোখৰ জেগা তোমাৰ বিজনেছৰ কাৰণে মানে ট্ৰেড চেণ্টাৰ বুলি কোৱা লোথাল বুলি এডোখৰ জেগা আছিলে এখন চহৰ তেতিয়া ডিস্কভাৰ হৈছিলে এই চহৰখন কি হৈছিল তোমাৰ ট্ৰেড চেণ্টাৰ বুলি তেতিয়া কোৱা হৈছিল লোথাল ৱাজ মেজৰ ট্ৰেড চেণ্টাৰ ঠিক আছে মেজৰ ট্ৰেড চেণ্টাৰ হিচাপে পৰিগণিত হৈছিল কি লোথাল মেজৰ ট্ৰেড চেণ্টাৰ কেনে গম পায় মানুহবোৰ এনে গম পাই যায় নেকি তাত বহুত ধৰণৰ জেগা কি পোৱা তাত মোহৰ পোৱা গৈছিলে শিল পোৱা তাত মুদ্ৰা পোৱা গৈছিলে মোহৰ পোৱা গৈছিলে মানে তাত আৰু ডকয়াৰ্ড মানে গম পোৱা নে কি বস্তু ডকয়াৰ্ড মানে য'ত জাহাজ ৰখোৱা হয় আহি পেলাই ডকয়াৰ্ড বুলি কয় য'ত জাহাজ ৰখোৱা হয় এই ডকয়াৰ্ড পোৱা গৈছিলে ডকয়াৰ্ড বুজিছানে এই জাহাজত তোমাৰ ৰখোৱাৰ কাৰণে ডকয়াৰ্ড মানে আমি কিয় গম পালো যে লোথাল এটা মেজৰ ট্ৰেড চেণ্টাৰ তাত যিটো ডকয়াৰ্ড আছিলে তাৰ সাইজ বহুত ডাঙৰ আছিলে 223 into 35 into 8 223 into 35 into 8 meter square তাৰমানে ইমান সাইজৰ তাত কি হৈছে ডকয়াৰ্ড পোৱা গৈছিলে ডকয়াৰ্ড মানে কি তোমাৰ য'ত শিপ আৰু বোট বিলাক ৰখোৱা হয় নে শিপছ মানে যিবিলাক ব্যৱসায় বাণিজ্যৰ কাৰণে শিপছ এণ্ড বোট বিলাক ৰখোৱা হয় ঠিক আছে মই অলপ আগতে ক'লো তোমালোকক যে তাত কি আছিলে হৰপ্পা সিভিলাইজেশনৰ মেইন ৰাস্তা কিনাৰত যিবোৰ ঘৰ আছিলে সেই ঘৰবিলাক কি হয় বুলি কৈছিলো যে মেইন ডোৰ বিলাক এইফালে মুখ কৰি পেলাই নাছিলে হয়নে কিন্তু লোথাল এনেকুৱা এটা জেগা আছিলে যিটো ট্ৰেড চেণ্টাৰ হয় তাৰ ডোৰ বিলাক কিন্তু মুখোমুখিকে আছিলে তাৰমানে হাইৱে মুখামুখিকে দুৱাৰ বিলাক আছিলে তাৰ পৰাটো প্ৰমাণ কৰিব পাই যে তাৰ কি বিজনেছটো বহুত খুব বেছি আছিলে হয়নে সো চোৱা যদি এটা ঘোঁৰা গাড়ীখন লৈ আহে যদি ঘোঁৰা গাড়ীখন নি পেলাই ৰাস্তাত নমাই দিবলগীয়া হয় তাত গৈ বস্তু উঠাবলগীয়া হয় বা নমাবলগীয়া লোডিং আনলোডিং হয় দিগদাৰ হ'ব সো গাড়ীখন ডাইৰেক্ট আনি পেলাই ঘোঁৰা গাড়ী বা গৰু গাড়ী যি আছে ডাইৰেক্ট আনি পেলাই সন্মুখত লগাই দিয়ে চব বস্তু মানে উঠাই বা নমাই তাৰপৰা যায়গে ঠিক আছে সো লোথালত কি আছিলে মেইন ৰোডৰ ফালে কি নাছিলে ঘৰবিলাকৰ দুৱাৰবিলাক নাছিলে ডকয়াৰ্ড পোৱা গৈছিলে হয়নে ইয়াত কি হৈছিলে শিপছ আৰু বোট বিলাক ৰখোৱা হৈছিলে ঠিক আছে এতিয়া আমি কিবা জানো নে হৰপ্পান পলিটিক কেনেকুৱা তাত পলিটিকেল তাত মানে পলিটিক চিষ্টেমটো কি হৈছে তাত পলিটি অফ হৰপ্পা কিবা আইডিয়া পলিটি অফ হৰপ্পাৰ বিষয়ে আমি বৰ এটা একো নাজানো কাৰণ নট নন হয়নে আননন হৈছে এতিয়ালৈকে নট নন ঠিক আছে এতিয়ালৈকে গম পোৱা যোৱা নাই যে তাৰ ৰজা মহাৰজা কি ধৰণৰ আছিলে কি নাই একো ধৰণৰ কথা তাৰ বিষয়ে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু আমি ক'ব পাৰোঁ যে হৰপ্পান ছ'চাইটি কেনেকুৱা আছিলে হৰপ্পান ছ'চাইটিৰ বিষয়ে যদি আমাক সোধে আমি ক'ব পাৰিম যে হৰপ্পান ছ'চাইটি কেনেকুৱা আছিলে কোৱা হৰপ্পান ছ'চাইটি কি আছিলে হৰপ্পান ছ'চাইটিৰ বিষয়ে কি জানা হৰপ্পান ছ'চাইটি কি আছিলে মেট্ৰিয়াৰ্কেল আছিলে হয়নে মেট্ৰিয়াৰ্কেল কি আছিলে মেট্ৰিয়াৰ্কেল মানে কি মানে মাতৃপ্ৰধান তাৰমানে কি মাতৃপ্ৰধান আছিলে তাৰ আমি প্ৰমাণ কি পাইছো মাতৃপ্ৰধান যে আছিলে আমাৰ কি প্ৰমাণ আছে মাতৃপ্ৰধান হোৱাৰ প্ৰমাণ কি কোৱা মাতৃপ্ৰধান হোৱাৰ প্ৰমাণ কি প্ৰমাণ হৈছে তাত কি আছিলে মাদাৰ গডেছ অফ পপুলাৰিটি আছিলে হয়নে মাদাৰ এনেকৈ লিখে MOTHER মাদাৰ কি কয় মাদাৰ গডেছেছ অফ পপুলাৰিটি চলিছিলে হয়নে যিটো মাতৃদেৱীৰ মূৰ্তি পোৱা গৈছিলে হয়নে সো মাতৃদেৱীৰ মূৰ্তিৰ পপুলাৰিটিৰ পৰা গম পোৱা যায় যে দেশখন বা সেই ৰাজ্যসমূহ সেই চিভিলাইজেশ্যনটো কিছু তোমাৰ মাতৃপ্ৰধান বুলি ক'ব পাৰি তাত তোমাৰ আৰু এটা থ্ৰী ফেচ মানে কি তিনিমুখীয়া এজন দেৱতাৰো তাত প্ৰমাণ পোৱা যায় যাক পশুপতি বুলি কোৱা হয় যাক কি বুলি কোৱা যাক পশুপতি বুলি কোৱা হয় এইখিনি বিষয়ে মই ক'ম অলপ পাছত ঠিক আছে তাত মাতৃদেৱীক কি যিবিলাক টেৰাকটা মূৰ্তি হয় ন চব মাটিৰে কোমল মাটি হেৰি কৰি পেলাই মানে যে বনাই টান কৰি লয় ন সো সেইবিলাক টেৰাকটা মূৰ্তি কি কৰিলে মাদাৰ গডেছৰ মূৰ্তি পোৱা গৈছিলে তাত বিলিফ কি আছিলে ৰিলিজিয়াছ বিলিফ কি আছিলে তাত ৰিলিজিয়াছ বিলিফছ এণ্ড প্ৰেক্টিছ কি আছিলে ৰিলিজিয়াছ বিলিফ মানে ধৰ্মীয় বিশ্বাস তাত ধৰ্মীয় বিশ্বাস কি আছিলে ধৰ্মীয় বিশ্বাস আৰু প্ৰেক্টিছক কি বুলি কয় প্ৰচলন নেকি প্ৰেক্টিছে লিখি থৈছোঁ মই তোমালোকে মিলাই ল'বা ঠিক আছে ধৰ্মীয় বিশ্বাস আৰু প্ৰেক্টিছ মানে তোমাৰ যিবোৰ তাত আচৰণ যিবোৰ নিয়ম নীতি পালন কৰিছিলে হয়নে
যাক আমি প্ৰেক্টিছ বুলি ক'ব তাত বেছিভাগ এনিমিজিম আছিলে এনিমিজিম মানে কি তোমাৰ জীৱ জন্তু বেছি পূজা কৰা হৈছিলে তাত তোমাৰ ট্ৰী পূজা কৰা হৈছিলে কি পূজা কৰে ট্ৰী মানে গছ পূজা কৰা হৈছিলে হয়নে গছ আৰু এনিমিজিম মানে কি জীৱ জন্তু পূজা তোমাৰ পূজা কৰা হৈছিলে জীৱ জন্তু পূজা কৰা হৈছিলে মেইনলি ক'ত তোমাৰ ৰিলিজিয়ন ক'ত কৰে তোমাৰ হৰপ্পা চিভিলাইজেশ্যনত কৰা হৈছিলে শিলৰ পূজা হৈছিলে নে worship of tree and worship of stone হয়নে শিলৰ পূজাও তাত কৰা হৈছিলে আৰু এনিমিজিম আছিলে নে এনিমিজিম আছিলে তাত কোনটো জন্তু নাই বা গম পোৱা তাত গৰু কিছেনে গাই তুমি গাই গৰু বা গৰুৰ তো তুমি তাত হৰপ্পা চিভিলাইজেশ্যনত দেখিবলৈ নোপোৱা কিছেনে হৰপ্পা চিভিলাইজেশ্যনত দেখিবলৈ নোপোৱা ওকে সো আৰু এটা কি পাইছিলে তাত তোমাৰ থ্ৰী ফেচ ডেইটি তিনিমুখীয়া দেৱতাও পাইছিলে তাত তিনিমুখীয়া দেৱতা পাইছিলে যাৰ শিং আছিলে হয়নে যি কিবা মানে বাফেলোৰ হৰ্ণ হিং পিন্ধি থকা দেখিবলৈ পোৱা গৈছিলে আৰু তাত তোমাৰ য়োগিক মানে পচ্য মানে তোমাৰ তপস্যাৰ পোজ দি পেলাই থ্ৰী ফেচ ডেইটি তাত পাইছিলে কি পাইছিলে তোমাৰ থ্ৰী ফেচ ডেইটি তিনিমুখীয়া থ্ৰী তোমালোকে অলপ ইংলিছো জানিবলৈ ল'বা দেই সেইকাৰণে মই প্ৰায় ইংলিছ ইউজ কৰিছোঁ থ্ৰী ফেচ ডেইটি মানে কি দেৱতা হয় হয়নে দেৱতা যি কি আছিলে হৰ্ণ বাফেলো হৰ্ণ ৱেৰ কৰিছিলে বাফেলো হৰ্ণ পিন্ধিছিলে বুলি কয় হয়নে তাৰ পৰা কি পঢ়িলে তেওঁ য়োগিক মানে কি যোগী যেনেকৈ বহে ন যোগী যেনেকৈ বহে মানে যোগী বহি থকাৰ নিচিনা আসনত তেওঁ পোৱা গৈছিলে হয়নে য়োগিক পচ্যৰ তেওঁ য়োগিক মানে আসনত যেনেকৈ বহি থাকে তেনেকৈ পোৱা গৈছিলে আৰু তেওঁ চাৰিওফালে কি ঘূৰিছিলে এলিফেণ্ট আছিলে তেওঁ মূৰ্তিটোৰ পাছফালে এলিফেণ্ট আছিলে টাইগাৰ আছিলে বাফেলো আছিলে ৰাইনো আছিলে আৰু কি তোমাৰ ডিয়েৰ সিংহাসনৰ তলত তাক পোৱা গৈছিল তোমাৰ ডিয়েৰকো পোৱা গৈছিলে আৰু যাক ইয়াত পশুপতি শিৱ বুলি কোৱা হৈছিলে আৰু এই যিটো ডেইটি হয় দেৱতা হয় ন এই দেৱতাটোকে তেওঁলোকে বিশ্বাস কৰে বা মেনি স্কলাৰ্ছ বিলিভ ডেট এইটো কি হয় পশুপতি বুলি কোৱা হয় পশুপতি বুলি কোৱা হয় যাক আমি প্ৰতশিৱা বুলি ক'ব পাৰোঁ মানে প্ৰতশিৱা বুলি আমি ক'ব পাৰোঁ গম পালানে তাত য়োগী তোমাৰ ইউনি পূজা কৰা হৈছিলে কি পূজা কৰিছিলে ইউনি পূজা মানে কি ফিমেল ছেক্স অৰ্গেন তোমাৰ ইউনি পূজা হয়নে ইউনি বা ইউনি পূজা কৰা হৈছিলে তাত পূজা কৰা হৈছিলে বা লিংগ পূজা কৰা হৈছিলে কি পূজা কৰিছিলে লিংগ পূজাও তাত কি হৈছিলে চলিছিলে ক'ত চলিছিলে এইবিলাক ক'ত চলিছিল তোমাৰ এইবিলাক ক'ৰ ধৰ্মৰ বিশ্বাস আছিলে এইবিলাক হৰপ্পাৰ ধৰ্মৰ বিশ্বাস আছিলে তুমি MCQ কিমানখিনি বস্তু সোমাই গ'ল চোৱা এটা MCQ কিমানখিনি ইয়াত সোমাই গ'ল চোৱা তুমি য'ত MCQ পালাহেঁতেন তাত এইবোৰ 3 পালাহেঁতেন নে নোপোৱা ঠিক আছে চ' এতিয়া ইয়াত ডিক্লাইনৰ কাৰণ কি এই যে হৰপ্পা চিভিলাইজেশ্যন ডিক্লাইন হৈ গ'ল তাৰ কাৰণটো কি ডিক্লাইন অফ হৰপ্পান চিভিলাইজেশ্যন কোনোবা ক'ব পাৰিবানে হৰপ্পা চিভিলাইজেশ্যন কিয় নাইকিয়া হৈ গ'ল কিয় ডিক্লাইন হৈ গ'ল হৰপ্পা চিভিলাইজেশ্যন ডিক্লাইনৰ কাৰণ কি পতনৰ কাৰণ কি হ'ল নাইকিয়া কি হ'ল পতনৰ কাৰণ বহুত কয় তাৰে এক নম্বৰটো আমি নিৰ্ভৰ কৰোঁ যে ফ্লাড মানে কি বানপানীৰ দ্বাৰা হৈছিলে বুলি আমি ধৰিব পাৰোঁ ভূমিকম্পৰ দ্বাৰা হৈছিলে বুলি আমি ধৰিব পাৰোঁ আৰু কি হৈছিলে ইনভেজন হয়নে ফৰেন ইনভেজন মানে কি FREIGN ফৰেন ইনভেজন মানে হ'ল তোমাৰ ফৰেন ইনভেজন মানে কি তোমাৰ কি হ'ল ফৰেন মানে কি বহিৰাগত আক্ৰমণৰ কাৰণেও তোমাৰ এইবিলাক পতন হোৱা বুলি ক'ব পাৰি আৰু কিবা আছেনে আৰু ক্লাইমেট যিটো তোমাৰ ক্লাইমেট চেঞ্জ ন এতিয়া আমাৰ যিটো ক্লাইমেট চেঞ্জ হৈছে ইমান গৰম পৰিছে এতিয়া ন ক্লাইমেট চেঞ্জ এই ক্লাইমেট চেঞ্জ এইবিলাক আদিৰ কাৰণত কি হৈছিলে বুলি কোৱা হয় তোমাৰ এইবিলাক গোটেই কি হয় গোটেই যিটো মানে তোমাৰ হৰপ্পা চিভিলাইজেশ্যনৰ ইয়াৰ পতনৰ কাৰণ বুলি আমি ক'ব পাৰোঁ প্ৰায় 1700 BC ইমানত যদিও পতন হৈছিলে বুলি কোৱা যায় কিন্তু ইয়াৰ মূল যেতিয়া আমি বেদিক পিৰিয়ডৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিম বেদিক পিৰিয়ডত কি ক'ম তাহলে আমি বেদিক পিৰিয়ডত কি হ'ব বেদিক পিৰিয়ড তোমাৰ 1500ৰ পৰা আৰম্ভ হ'বহে ঠিক আছে 15ৰ পৰা আৰম্ভ হ'বহে তাৰ মানে 15 মানলৈকে কি আছিলে চলি আছিলে কি তোমাৰ দুই এটা অংশ ক'বাত বাছি আছিলে কি চলি আছিলে তোমাৰ হৰপ্পা চিভিলাইজেশ্যন চলি আছিলে আৰু নেক্সট ক্লাছত আমি বেদিক পিৰিয়ডৰ পৰা আৰম্ভ কৰিম বেদিক পিৰিয়ড পঢ়াই পেলাই আমি জেইনিজম এণ্ড বুদ্ধিজম পঢ়িম ঠিক আছে নে আৰু জেইনিজম এণ্ড বুদ্ধিজম পঢ়াৰ পিছত আমি ঠেলি নি পেলাই একদম মগধৰ ওচৰত থৈ আহিম আৰু মগধৰ ওচৰত থৈ অহাৰ পাছতে আমাৰ হিষ্ট্ৰী খতম হ'ব তাৰপৰা আমি আকৌ ৱৰ্ল্ড হিষ্ট্ৰী আকৌ প্ৰথম পৰা আৰম্ভ হ'ব তাৰপৰা আমাৰ ইণ্ডিয়ান মেপ আৰম্ভ হ'ব ইণ্ডিয়ান মেপ কৰিম আমি ইণ্ডিয়ান মেপ কৰাৰ পাছতে আমি কি কৰিম আমি ৱৰ্ল্ড মেপ পঢ়িম ৱৰ্ল্ড মেপ পঢ়িম আৰু এইকেইটা কৰাৰ পাছতে তোমালোকৰ হিষ্ট্ৰী কমপ্লিট হ'ব থেংক ইউ ভেৰি মাছ